এয়া বৰ্তমান আমি ৱেলিংটন টয় ট্ৰেইন ষ্টেচনত আছোঁ আৰু সেয়া চাব পাৰে টয় ট্ৰেইনৰ আমাৰ ৱেলিংটন আৰু এইফালে ট্ৰেক আছে ষ্টেচনৰ। আনলাকিলি আমি স্লট নাপালোঁ টিকেটৰ কাৰণে। এতিয়া ইনকুৱাৰী কৰিব গৈছোঁ ষ্টেচনত, কি হয় চাওঁ। কিবা কৈছে দীপাংকৰ গৈছে সুধিবলৈ। কি হ'ল দীপাংকৰ? হা অঁ সোমাম 10 টকা প্লেটফৰ্ম টিকেট লাগিব। চলো প্লেটফৰ্মত সোমাওঁ, ইয়াত ৰাখি দিয়ক। এতিয়া প্লেটফৰ্মত সোমাওঁ অলপ, প্লেটফৰ্ম টিকেট লৈ 4টা লৈ, কাৰণ আমি ট্ৰেইনটো দেখি নাপালোৱে। প্লেটফৰ্ম টিকেট 4টা লৈছোঁ। এয়া ৱেলিংটন ষ্টেচন, মজা লাগিছে। বেয়া লাগি আছে মনটো যে আমি স্লট নাপালোঁ বুলি। ৱেলিংটনৰ পৰা উঠিব পাৰি, ব্ৰিটিছাৰ্ছ আছিলে সেইকাৰণে এনেকুৱা নাম ৰাখিছে ইয়াত। ধুনীয়া জেগা, ৱাও। ইয়াতে টয় ট্ৰেইনটো যাব, ৰখি দিওঁ নেকি অলপ টাইম? বহুত বেয়া লাগি আছে। ষ্টিল ষ্টেচনটো দেখিলোঁ। নেক্সট টাইম দাৰ্জিলিঙত উঠিম গ'লে, দাৰ্জিলিং যাম, দাৰ্জিলিঙত আপোনালোকক দেখাম। প্লেটফৰ্ম টিকেট লৈ ল'লোঁ আৰু ট্ৰেইন আহি আছে। 10 মিনিটত আমি ট্ৰেইন দেখা পাম, আপোনালোককো দেখাই আছোঁ। বহুত ভাল লাগিছে মনটো, এটলিষ্ট ট্ৰেইনটো দেখা পাম বুলি। চ' লেটছ ৱেইট ফৰ দ্য ট্ৰেইন। ট্ৰেইন আহি আছে, এইফালে আহি আছে। আমি ষ্টেচনত ৰৈ আছোঁ। কমন ইয়ে। এয়া ট্ৰেইনে এণ্ট্ৰি মাৰিছে আৰু আপোনালোকক লাইভ এণ্ড এক্সক্লুচিভ দেখাই আছোঁ। এক্সপ্ল'ৰ দেখিছে। এয়া আমাৰ ছাৰক লগ পালোঁ, ফ্ৰম বেংগল, ডিফেন্সত কৰে, ষ্টাফ কলেজত। এয়া আমি সকলোৱে ৰৈ আছোঁ এতিয়া চাবলৈ ট্ৰেইনটো। চাওক বেছি জেগা নাই। ৱাও, পুৰা ফুল বুক। কি ধুনীয়া গাড়ী, চব ফুল হৈ আছে, ফুল্লি বুক। চাওক, আমি উঠি যাওঁগে নেকি ইয়াতে টিকেট নোলোৱাকৈ। ৱাও, এমেজিং। ব'লক ফটো লওঁ এতিয়া, মজা লাগিছে দেই। এয়া কিমান মিনিট ৰখিব নাজানো। বেছি দেৰি নৰখে দেখোন। গৈছে। মই ফটো এটা লৈ লওঁ, ৰ'ব। বাই টয় ট্ৰেইন। আকৌ লগ পাম। আহি আছোঁ, হয়তো দাৰ্জিলিঙত উঠিম, নহ'লে আকৌ উঠি আহিম আৰু ইয়াতে উঠিম। বেংগলোৰ আহিম আকৌ, নেক্সট টাইম উঠিমেই। একো নাই, আশা থাকি যাব লাগে। আশা থাকিলে ভাল লাগে। কিছুমান বস্তুৰ আশা হ'লে থাকি যাব লাগে, তেতিয়া মানে ভোকটো বেছি থাকে। ভাল লাগি গ'ল। ষ্টিল আমাৰ মানে ভগৱানে একদম পূৰা মিলাই দিছে জানেনে। মানে আমি এইফালে একচুৱেলি ৰাস্তা হেৰাই গৈছিলোঁ। আৰ্মি মাদ্ৰাছ ৰেজিমেণ্টৰ মাজৰ কেম্পেদি আহি আছিলোঁ। দেন ছাডেনলি আমি আহি পেলাই ৱেলিংটনৰ এইটোত পাই গ'লোঁ। মানে ৰেল ট্ৰেকটো দেখি পেলাই নাই আমি এইফালে যাওঁ বুলি ভাবিলোঁ। তাৰপিছত যেতিয়া আমাৰ ইয়াত মানে ক্লাৰ্কজনক সুধিছোঁ, তেখেতে কৈছে 10 মিনিটত ট্ৰেইন আহি আছে বুলি। চ' আমি প্লেটফৰ্ম টিকেট ল'লোঁ আৰু ট্ৰেইনখন চাবলৈ পালোঁ। ৱাও, পূৰা কমপ্লিট হৈ গ'ল। উটিৰ কাহিনী, উটি, কুনুৰ এণ্ড কোটাগিৰি, পূৰা কাহিনী আৰু হেপনিং হৈ গ'ল। শান্তি পাই গ'লোঁ। ভাল লাগে ন, কেতিয়াও নেদেখা বস্তু দেখাবলৈ ভাল লাগে। যি কি নহওক, এতিয়া গৈ থাকোঁ আৰু গাইজ। চি ইউ এট দ্য হোটেল। আৰু চি ইউ এট দ্য হোটেল মানে কি, ব্লগ আৰু ভিডিঅ' নকৰোঁ নেকি আজি? কৰিম জানো? একচুৱেলি আজি বঢ়িয়া হুইস্কি এটা লৈছোঁ। হুইস্কিটোৰ নামেই পাহৰি গ'লোঁ মই। 6000 চামথিং লৈছে, প্ৰিমিয়াম হুইস্কি। এতিয়া হোটেলত গৈ আৰু ৰিলেক্স হৈ যাম আৰু পূৰা। চাই থাকক। বহুত ভোক লাগিছে। আজি দিনটো একো খোৱাই নাই ভালকৈ। মানে দোচা খালোঁ, তাৰপিছত আপুনি কি খালোঁ, এটাত মেগী খালোঁ, আৰু এইটো সৰু এটা কেপচিকামৰ কিবা এটা আছে। চ' ইয়াতে আমাৰ কাবাব কৰ্ণাৰ ৰেষ্টুৰেণ্টত ৰখিছোঁ, কিবা এটা খাই লওঁ ভাল হেভিকৈ। তাৰপিছত হোটেলত ৰাতি ডিনাৰটো কৰিম আৰু। চ' লেটছ এক্সপ্ল'ৰ। ৱাও, কাবাব বঢ়িয়া লাগিছে। চাওক কাবাব। আপোনালোককো এনেকুৱা কৰি বনাই পঠাই দিওঁ নেকি, পেকিং কৰি অলপ ইয়াৰ পৰা? চ' হিয়াৰ উই কাম। বহো বলক। মটন ৰোগান জোছ।
সব ব্যস্ত খোৱাত কেনে হয় ভোক লাগছে না এই কেনে বাঙৰ কেনে কি খাইছা মটন ৰোগান জোছ আৰু ডাঙৰ দিব কেলা পৰঠা মটন ৰোগান জোছ কেৰেলা পৰঠা এই পুৰা খাই আছে ওকে দিস ইজ দ্য মেইন ডিশ নীলগিৰি কাবাব আচ্ছা নীলগিৰি কাবাব খাইছোঁ নীলগিৰি ওচৰত আহি পেলাই চ' খাওঁ আপোনালোকে চাই থাকক মোক চোক নলগাব আৰু পিয়া পানী পৰিলে মোক ফোন কৰিব মই অৰ্ডাৰ কৰি দিম জমেট'ত সোৱাদটো কেনেকুৱা হা সোৱাদটো ঠিক আছে নে তামাম চালে বঢ়িয়া আজি দিনটো চাগে তোমালোকে একো খোৱা নাই বহুত ভোকৰ আছিলোঁ বহুত ভোকৰ আছিলোঁ ঠিক আছে বঢ়িয়াকৈ খাই লোৱা গৈছিলে বৰ টাইমত যদি টেষ্টি খানা আহি যায় আৰু চনিতে সুহাগা এমেজিং এমেজিং ইয়াতে অলপ শ্বপিং কৰিব আহিলোঁ এতিয়া চকলেটছ এণ্ড শাড়ীজ ঘৰৰ মাৰ কাৰণে শাড়ী এখন ল'লোঁ এয়া হৈছে শাড়ী অলপ চাউথ ইণ্ডিয়ান ষ্টাইল দেখাম পিছত শাড়ীখন খুলি দি আগতে দেখাব পাৰিলোঁ হয় কিন্তু অলৰেডি পেক কৰি দিলে তো সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিম আৰু এতিয়া মায়ে পিন্ধিলে কেতিয়াবা দেখাব পাৰিম চ' হিয়াৰ উই আৰ শ্বপিং এট উটিৰ বজাৰত ঘূৰি আছোঁ এতিয়া বৰ্তমান আৰু এখন দোকান ছাজেষ্ট কৰিলে মানে চকলেটছৰ কাৰণে দীপাংকৰে ল'ব চকলেটছ মইতো কোডাই কেনেলৰ পৰা 2 পেকেট চকলেটছ আৰু এটা কফি লৈছোঁ কফি পাউডাৰ টেমা এটা মানে পুৰা তাত পুৰা ফেমাছ হয় ভাল ষ্ট্ৰং কফি ফিল্টাৰ কফি চ' ভাল লাগিছে উটিৰ এইটো মাৰ্কেটটো ভাল এইটো মাৰ্কেটটো কি বুলি কয় কমাৰ্চিয়েল ৰোড বুলি কয় চ' লেটছ এক্সপ্ল'ৰ দ্য চকলেটছ বৰ্তমান আহিলোঁ এখন দোকানত বহুত ফেমাছ দোকান মোদিজ বুলি কয় চিন্স 1951 বহুত ফেমাছ চকলেটছৰ কাৰণে বহুত ভিৰ দোকানখন বোলে আপোনালোক দোকানৰ ভিতৰত লৈ যাম দীপাংকৰে কিবা কিবি ল'ব মই অলৰেডি চকলেটছ ল'লোঁ কোডাই কেনেলৰ পৰা চ' এতিয়া নলওঁ এতিয়া দীপাংকৰে ল'ব মই জাষ্ট দেখাম আপোনালোকক দীপাংকৰ এক্সকিউজ মি দীপাংকৰ কি লৈছা বন্ধু কি লৈছা ঘৰৰ কাৰণে নেকি আৰু অলপ ল'ব লাগিব বেলেগ দোকানত যাব লাগিব ইয়াৰ পৰা অলপ ঠিক আছে লৈ লোৱা চাওক ক্ৰাউড চাওক আপোনালোকে একদম ক্ৰাউড চাওক তামাম ক্ৰাউড আৰু দামো আছে প্ৰিমিয়াম মাল চ' আপোনালোকে যদি উটি আহে নিশ্চয় ইয়াত সোমাব ভাল লাগিব ইয়াত আপোনালোকে ধুনীয়া পাব যেন হট মকা চকলেট এনিথিং মানে খাব পাৰিব ল'ব পাৰিব এভৰিথিং চ' প্লিজ ডু ভিজিট যোনখন গেট দেখালোঁ আপোনালোকক সেই গেটখন হৈছে একচুৱেলি ল'লে ইনষ্টিটিউট এইটো এটা ক্লাব হাউচ হয় মানে একচুৱেলি ব্ৰিটিছৰ দিনত মানে যেতিয়া ইণ্ডিয়ানছবিলাকক মানে ব্ৰিটিছ ক্লাবছবিলাকত সোমাব দিয়া নাছিলে তো ইণ্ডিয়ানছৰবিলাকৰ কাৰণে এটা এক্সট্ৰা ক্লাব হাউচ বনাইছিলে তো তাত মেম্বাৰশ্বিপ ল'ব লাগে চ' ইটছ বেচিকেলি ইণ্ডিয়ান মানে ক্লাব আৰু ডিউৰিং ব্ৰিটিছ টাইমছ মানে ইণ্ডিয়ান অফিচাৰ্ছবিলাকৰ কাৰণে চ' সেইটোৱে আপোনালোক নলেজটো দিবৰ কাৰণে ক'লোঁ আৰু যিমানখিনি মই গম পালোঁ চ' আফটাৰ লটছ অফ শ্বপিং পাই গ'লোঁ চবেই ভেৰাইটি শ্বপিং কৰিলে আৰু এতিয়া বাজিছে নিয়েৰলি 9:30 হ'ল 10 আৰু এয়া চাওক আমাৰ শ্বপিঙৰ বস্তু কিমান অজস্ৰ বস্তু আহিছে আৰু ইফালেও আছে আপোনাৰ এইফালেও আছে কিবা কিবি এক্সেট্ৰা চ' ভাল লাগিলে আজি বহুত দিনৰ শ্বপিং কৰিলোঁ নৰ্মেলি এনেকুৱা শ্বপিং কৰা নহয় চুৱেট শ্বাৰ্ট 2টা ল'লোঁ মানে হুডি 2টা ল'লোঁ আৰু চুৱেট শ্বাৰ্ট এটা ল'লোঁ মই বঢ়িয়া ৰিজনেবল প্ৰাইচত আৰু গুড প্ৰডাক্ট উটি আহিলে আপোনালোকে নিশ্চয় শ্বপিং কৰিব ইয়াত বহুত ভাল দামত ভাল প্ৰডাক্টছ পাই যাব আৰু কালি আমি ৰাতিপুৱা ওলাম মাইচুৰলৈ মাইচুৰ আমি বেংগলোৰ ওলাম আৰু দেন কালিও দেখাম আকৌ আপোনালোকৰ টুডে ইজ ডে 7 ৰাইট অভিদা স্পেচিয়েল বস্তু দেখাম আপোনালোকক আজি যোনটো আমি ৰাতি সেৱন কৰিম সেইটো দীপাংকৰ ফালৰ পৰা আজি আমাৰ কাৰণে গিফ্ট আৰু সেই গিফ্টটো হৈছে এইটো মেকাৰ্ছ মাৰ্ক কেণ্টাকি ষ্ট্ৰেইট বাৰ্বন হুইস্কি আজিলৈকে নামেই শুনা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম শুনিছোঁ আৰু খামো আৰু কেনেকুৱা লাগিছে কওক আপোনালোকে এইটো চাওক ছাচ এ বিউটিফুল ডিজাইন ভাল লাগিছেনে এইটো অসমত পায় নাপায় মই নাজানো
বাট ভাল লাগিছে দেখি পেলাই প্ৰাইচটো হৈছে আপোনাৰ ইয়াত উটিত হৈছে আমি কিনিছিলোঁ কুনুৰত কিনিছিলোঁ উটিত কিনিছিলোঁ ন আমি কুনুৰত কিনিছোঁ 6,300 লিখা আছে চ' যোনে যোনে খাই পাইছে কওক কেনেকুৱা হয় আজি ৰাতিৰ পিছত ময়ো আপোনালোকক ৰিভিউটো দিবলৈ ৰেডি আছোঁ বাৰু চ' ইটছ এ গিফ্ট ফ্ৰম দীপাংকৰ চে হাই ট্ৰিট দি আছে বিকজ হি ইজ এ ভেৰি ৰিচ গাই চ' আজিৰ ব্লগটো ইয়াতে সামৰিছোঁ Keep on watching Explore KKC. Keep showering all the love. Bye bye. Like, share, subscribe কৰিবলৈ নাপাহৰিব আৰু ভাল লাগিলে প্লিজ ফিডবেক দিব বেয়া লাগিলে ফিডবেক দিব কমেণ্টছ দিব লাভ ইউ গাইজ